লালুকৰ এগৰাকী মহিলাই প্ৰমাণ কৰি দেখুৱালে যে এগৰাকী নাৰীয়ে পুৰুষৰ সমানে সকলো কাম কৰিব পাৰে। আমাৰ অসমখন মূলতঃ পুৰুষ প্ৰধান ৰাজ্য। ৰাজ্যখনৰ ৭০% লোক গাঁৱত বাস কৰে। এই মানুহখিনি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত। আমাৰ সমাজত বহু পৰিয়াল আছে য'ত কেৱল এজনহে উপাৰ্জন কৰে। এজনৰ উপাৰ্জনেৰে এখন ঘৰ চলিব লাগে বাবে বহু পৰিয়াল আৰ্থিক দৈন্যতাত ভুগি আছে। তেনে অৱস্থাত যদি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী গৰাকী চিৰদিনৰ বাবে হেৰাই যায় তেন্তে সেই পৰিয়ালটোৰ অৱস্থা কি হ'ব পাৰে। এনে এটি পৰিয়ালৰ বিষয়ে জানোৱা হওক। এইগৰাকী মহিলালৈ চাওক কেনেদৰে তেওঁ জীয়াই থকাৰ তাৰণাত সন্তানৰ ভৱিষ্যত চিন্তা কৰি কঠোৰ পৰিশ্ৰম কৰিছে। প্ৰতিগৰাকী নাৰীয়ে বিবাহৰ পিছত নিজৰ স্বামী আৰু সন্তানক লৈ বহু ৰঙীন সপোন দেখে। এই মহিলাগৰাকীও দেখিছিল বহু সপোন, কিন্তু প্ৰকৃতিৰ নিষ্ঠুৰ আঘাতত সেই সপোন থানবান হৈ গৈছিল। সংসাৰত ৩টি কন্যা সন্তানৰ সৈতে অকলশৰীয়া কৰি স্বামীয়ে অকালতে মৃত্যুক আঁকোৱালি ল'লে। স্বামীক হেৰুৱাই ৩জনীকৈ কন্যা সন্তানক বুকুত সাবটি তেওঁ হিয়া ঢাকুৰি কান্দিছিল। তেওঁক সান্তনা দিবলৈ যেতিয়া কাৰো ওচৰত ভাষা নাছিল। এক অতি মৰ্মান্তিক হৃদয় বিদাৰক পৰিৱেশ। সেই দিনৰ পৰাই মহিলাগৰাকীৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছিল আৰ্থিক দৈন্যতাই। একমাত্ৰ উপাৰ্জনকাৰী স্বামীৰ অৱৰ্তমানত এইগৰাকী মহিলাই নিজৰ সন্তানক লৈ সংসাৰখন আগুৱাই নিবলৈ বাছি ল'লে আত্মনিৰ্ভৰ হৈ চলাৰ পথ। আন 10গৰাকীৰ দৰে আনৰ দয়াৰ পাত্ৰ নহৈ তেওঁ ই-ৰিক্সা চলাবলৈ মন বান্ধিলে আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। এইগৰাকী মাতৃ সঁচাকৈ প্ৰশংসাৰ পাত্ৰ। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে কামৰ সৰু বৰ নাই। পুৰুষে কৰা কাম যে নাৰীয়েও কৰিব পাৰে সেয়া প্ৰমাণ কৰি দিলে এইগৰাকী মহিলাই। তেওঁৰ এই কৰ্মক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। সচেতন মহলে চৰকাৰ প্ৰশাসনৰ ওচৰত আবেদন কৰিছে পৰিয়ালটোক কিছু আৰ্থিক সাহায্য দিবলৈ। আগষ্ট ২৯ তাৰিখে তাৰপিছত মই আগষ্ট ২৯ তাৰিখৰ পৰা ১ তাৰিখৰ পৰা মানে চলাইছোঁ। কিমান দিন হ'ল আপুনি এখন চলোৱা? হ'ল আজিতো আজি কি ১৬ তাৰিখ হ'ল ন, চলাই আছোঁ আৰু তেনেকৈ। কিমান মান ইনকাম হয় আপোনাৰ ডেইলি? ওলাই আহোঁতে মই মানে ঘৰখনৰ কাম দিয়ে যে ওলাই আহোঁ মানে 10:30 11টা এনেকৈ, বেছি নহয় আৰু 150মান টকা মানে পালে মোৰ ঢেৰ বুলিয়ে ভাবোঁ। কিয় আপুনি চলাবলগীয়া হ'ল? তেওঁ চলাইছোঁ মানে মোৰ মনৰ চখ মানে আপোনাৰ মনৰ চখৰ কাৰণে চখতে মই চলাইছোঁ। এইবিলাক চখো আৰু তাতে মানে ঘৰখনো অভাৱ নাই, কাৰণ মোৰ মানে মানুহজনো নাই, ল'ৰা নাই, মোৰ ছোৱালী 4জনী বিয়া দিলোঁ, মই অকলে। মানুহজন নাই? তিনিগৰাকী ছোৱালীক আপুনি বিয়া 4জনী ছোৱালীক বিয়া দিলে। এতিয়া আপুনি এখন চলাই কিমানকৈ পায় আপুনি ডেইলি? 150-200 এনেকৈ পাওঁ। ঘৰৰ আপোনাৰ খৰচটো ওলাই থাকে তেনেকৈ আৰু কিনো এজনী মানুহ ইমান আৰু খৰচ নাই নহয়। এই চৰকাৰী চাউলটো পায়ে থাকোঁ। চৰকাৰী চাউলটো যদি নাপালোহেঁতেন তেতিয়া মানে অকণমান কষ্ট হ'লহেঁতেনে। অৰুণোদয় আঁচনি পাইছে? সোমাই এতিয়া আপোনাৰ সম্পূৰ্ণভাৱে আপুনি নিজকে চলিব পাৰে? চলিব পাৰোঁ আৰু মানে আনক মানে কিবা এটা 10 টকা 20 টকা নোখোজাকৈ মানে। আৰু অন্য মহিলাসকলক কি ক'ব, যিসকল নিবনুৱা যুৱতী আছে বিশেষকৈ আপুনি তেওঁলোকক কি ক'ব বিচাৰে? কি ক'বলৈ বিচাৰোঁ, সিহঁতেও যদি তেনেকৈ তেওঁলোকেও যদি তেনেকৈ ওলাই অহা হ'লে ভাল লাগিলে ন, 2 পইচা ইনকাম কৰিব। তেনেকৈ যদি ওলাই আহিলেহেঁতেন মোৰ ভাল লাগিলে, মানে মই এতিয়া অকলশৰীয়াকৈ ওলাইছোঁ। সিহঁতৰ যদি তেনেকৈ যদি ওলাই আহিলেহেঁতেন মোৰ মনটোতে বহুত ভাল লাগিলে। আদৰ্শ হৈ পৰিছে। আমাৰ যিসকল মহিলা এনেই থাকে তেওঁলোকলে এনেকুৱা ক্ষেত্ৰত গ'লে মানে ভাল, ঘৰখনো চলে, নিজৰ ল'ৰা ছোৱালীবিলাক চাব পাৰে। বা আমাৰ নিবনুৱা যুৱতীসকলো বাইদেউৰ পৰা আদৰ্শ ল'ব। তেওঁলোকেও পাৰে আদৰ্শ ল'বলৈ, চাই পেলাই আমিও পাওঁ, আমিও চেষ্টা কৰিব লাগিব। লখিমপুৰৰ পৰা আফজালুৰ ৰহমানৰ ৰিপৰ্ট, এণ্ড টাইম।